সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ এক অমৰ সৃষ্টি মানুহে মানুহৰ বাবে। এই গীতটিৰ বাস্তৱ প্ৰতিফলন ঘটিছে বঙাইগাঁও জিলাৰ টুলুঙিয়াত। এহাল দম্পতীয়ে গাইছে মানৱতাৰ জয়গান। এওঁলোক আছে বাবেই আজিও প্ৰাসংগিক হৈ আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি মানুহে মানুহৰ বাবে। এওঁলোক আছে বাবেই আজিও জীয়াই আছে মানৱতা। হয়, আজি আমি দৰ্শকসকলক দেখুৱাম এহাল দম্পতীৰ এক অপূৰ্ব নিদৰ্শন। বঙাইগাঁও জিলাৰ টুলুঙিয়া টাৰ্ণিঙত হোটেল দি জীৱিকা নিৰ্বাহ কৰা এইহাল দম্পতী হ'ল গণেশ ৰায় আৰু সুমিত্ৰা ৰায়। সৰু হোটেল এখন দি কোনো ৰকম পৰিয়াল পোহপাল দিয়া এইহাল দম্পতী কিন্তু আপুনি বা মই নকৰা এটা মহান কাম কৰি মানৱতাৰ জয়গান গাইছে। এই লোকজনৰ নাম নিতাই ৰায়। আজিৰ পৰা প্ৰায় ৮-৯ বছৰমান আগতে বাট হেৰুৱাই টুলুঙিয়াত আহি পাইছিল। অসহায় ভোকাতুৰ এই অচিনাকি লোকজনক দেখা পাই গণেশ ৰায়ে নিজৰ ঘৰলৈ আনি ভাত খুৱাইছিল। এদিন দুদিনকৈ এসপ্তাহমান ভাত খোৱাৰ পিছত লোকজন গণেশ ৰায়ৰ ঘৰতে থাকিবলৈ লয়। আনহাতে গণেশ ৰায় আৰু সুমিত্ৰা ৰায় নামৰ দম্পতীহালো নিতাই ৰায়ক নিজৰ পৰিয়ালৰ সদস্যৰ দৰে পোহপাল দিবলৈ ধৰে। মোৰ ঘৰ টুলুঙিয়া টাৰ্ণিঙত আৰু মানুহতে মানে বাজাৰত লগ পোৱাৰ কাৰণে লৈ আহিছে আৰু ভাত খনাই পেলাই 15 দিনমান এনেকৈ ভাত খাব লৈ আহিল। 1 2 কৰি ভাত খাবলৈ ইয়াতে মানে আমাৰ ঘৰতে থকা হ'ল আৰু 8 বছৰ 9 বছৰ 9 বছৰমান ধুনীয়া হ'ল। এনেই আমিতো এনেই দোকানত কাম কৰি থাকোঁ আৰু ৰুটি চুটি বনাওঁ চাহটো হয় আৰু আমাৰ ঘৰৰ পৰিয়াল ভালে কেইজন 4জন। নিতাই ৰায়ৰ ঘৰ ক'ত সেয়া এতিয়াও নাজানে কোনেও। কেতিয়াবা যদি পশ্চিমবংগৰ ৰায়গঞ্জ, কেতিয়াবা বলবলা বুলি কয়। এনেদৰে 8-9 বছৰ ধৰি এহাল দম্পতীয়ে এজন অসহায় অচিনাকি লোকক নিজৰ পৰিয়ালৰ লোকৰ দৰে পোহপাল দি দেখুৱাইছে এক আদৰ্শ। মোৰ নামটো হ'ল গণেশ ৰায়। মই মানুহটো টুলুঙিয়া বাজাৰতে পাইছোঁ। কিমান বছৰমান? 9 বছৰ 8 বছৰমান আগতে ডিগবৈ এলেকাতে লগ পালোঁ। এবাৰ লগ পাই যাওঁ এদিনটো লগ কৰিলোঁ আমাৰ ঘৰতে ভাত খাব যাওঁ। 15-20 দিনমান ভাতেই খোৱা নাই। আমি মতে বাজাৰত কাম কৰি থাকোঁ। বাজাৰত কাম কৰি থাকোঁতে মই তাক লগ পালোঁ। এবাৰ ভাত খুৱাব লাগিছোঁ। দুটা ভাত দিছে নহয়, এক থালি ভাত একেদিনে এক চুৰি ভাতকে দিছে। তাৰপিছত একদিন পৰাই আজি আনো কালি আনো ৰাস্তাত পোৱা মানুহতো আজি আনো কালি আনো কৰে বজাৰত ভালে দিনো লওঁ আনি আনে। তাৰপিছত আমাৰ ঘৰতে থকা হ'ল ৰাতি। আজি এই মানুহক বহুত কাম কৰিব জৰা হ'ল আৰু কাৰণে নিজৰ নামটা ক'ব পৰা হ'ল। গতিকে আপোনাৰো অসুবিধা হয় সেইটাই আৰু গতিকে বাতৰিত দেখা পালে যাতে লৈ যায় নেকি? ঘৰলৈ যাওক, সেইটো ঘৰৰ মানুহ ঘৰলৈ যাওক, মানুহবিলাক দেখা পাওক ক'ৰ মানুহ এতিয়া সেইটাই আৰু বিচাৰিছোঁ আৰু কি ক'ম। প্ৰথমবাৰলৈ সংবাদ মাধ্যমৰ জৰিয়তে গণেশ ৰায়ে লোকজনৰ বিষয়ে সদৰি কৰি বিচাৰিছে সহায়, গোটাব বিচাৰিছে পৰিয়ালৰ লোকৰ হাতত। লোকজনৰ পৰিয়ালৰ লোকে যদি আমাৰ বাতৰি চাই আছে বা কোনোবাই যদি তেওঁক চিনি পায় তেন্তে বঙাইগাঁও জিলাৰ টুলুঙিয়াত আহিবলৈ অনুৰোধ জনাইছে। আমিও বিচাৰিছোঁ লোকজনৰ পৰিয়ালৰ লোকৰ সৈতে হওক সংযোগ, উভতি যাওক নিজৰ পৰিয়াললৈ। আপোনাৰ নাম কি? নিতাই ৰায়। ক'ত ঘৰ এনে? ঘৰ ক'ত? ঘৰ নাই? ক'ত ঘৰ? ৰায়গঞ্জ। কেনেকৈ আহিছে এতিয়া? মানে ঘৰত কোন কোন আছে? কোন সবাই আছে। কেনেকৈ আহিছে এতিয়া? মানে কেনেকৈ আহি পাইছে? কিমান দিন হ'ল এতিয়া থাকা? 6-7 বছৰ হ'ল। ঘৰত যাব মন যায় নে নাযায়? যায়, ঘৰত যাব মন যায়। ৰায়গঞ্জত ঘৰ। ঘৰত কোন কোন আছে আপোনাৰ? মানে ৱাইফ আছে, পত্নী আছে, বেটা আছে? কি নাম বেটা বেটিৰ? বঙাইগাঁৱৰ পৰা বিক্ৰম ৰঞ্জন ৰয় ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।